হেল্ল' যিহেতু এতিয়া সন্ধিয়াৰ সময় আৰু সন্ধিয়া খোৱাৰ পৰা উঠাৰ পিছতে মানে কিবা এটা খাবলৈ মন যায় থাকে এইটো আৰু চবৰে হয় বাৰু তো এতিয়া মই এটা নতুন ৰেচিপি বনাম আজি মই বনাম কলডিলৰ পকৰা আৰু তাৰ লগতে মই দিম চাউলৰ গুড়া আৰু আহকচোন চাওঁ ভিডিঅ'টো তাৰ কাৰণে বেছি বস্তু দৰকাৰেই নাই আমি লৈছোঁ অলপমান কলৰ ডিম বইল কৰি লৈছোঁ আৰু মই ইয়াতে চাব পাৰে বেছি নাই লোৱা অলপেই লৈছোঁ বাৰু আৰু তাৰপিছতে ইয়াতে মই দিম পিঁয়াজ আৰু অকণমান আদা তাৰপিছত এইখিনি মই ভালদৰে মিক্স কৰি ল'ম তাৰপিছতে ইয়াতে দিম অলপ চাউলৰ গুড়া আৰু দিম অলপ নিমখ তাৰপিছত এইখিনি মই অলপ পানী দি ভালদৰে মিহলাম এইখিনি কলৰ ডিল চাউলৰ গুড়াখিনি এনেদৰে কৰি ল'লোঁ মই আৰু এইখিনি মই এতিয়া তেলত ফ্ৰাই কৰিম বলক মই টাৱাখন পাতি দিছোঁ গৰম হ'বৰ কাৰণে এইখিনি মই বেছি অইলত ফ্ৰাই নকৰোঁ বাৰু আৰু আমাৰ তেলখিনি গৰম হৈ গৈছে আৰু তাত মিশ্ৰণখিনি এনেদৰে দি দিম আৰু আপোনালোকেও ঘৰত বনাই চাব ধুনীয়া লাগে খাবলৈ আৰু আমাৰখিনি ৰেডি হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ